মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এতিয়া আমি আলোচনা কৰিম অনুশীলনী 3.2 আগৰ ভিডিঅ'বোৰত অনুশীলনী 1 তাৰপিছত যিবিলাক কনচেপ্ট ভিডিঅ' আছে আলোচনা কৰিছিলোঁ উদাহৰণ। তো যিসকলে চোৱা নাই তেওঁলোকে আগৰ ভিডিঅ'বোৰ চাই তাৰপিছত সেইটো চাবা। তো ইয়াত কৈছে যে এ দিয়া আছে, বি দিয়া আছে, চি মৌলক দিয়া আছে, তলৰ মৌলক খবৰ উলিওৱা। প্ৰথমটোত কৈছে এ প্লাছ বি উলিয়াব লাগে, তাৰপিছত এ মাইনাছ বি, 3a মাইনাছ চি, এ ইনটু বি আৰু বি ইনটু এ উলিয়াব লাগে। তো প্ৰথমত মই 1 নম্বৰটো কৰিছোঁ যে a প্লাছ বি। তো এ বহাই দিছোঁ 2 4 3 2 প্লাছ বি হ'ল 1 3 মাইনাছ 2 5। যোগবোৰ আমি কেনেকৈ কৰোঁ? যোগ কৰাৰ আগতে চাব লাগে যে মৌলকৰ দুটাৰ ঘাত একে আছে নাই। তো এই মৌলকটোৰ ঘাত হ'ল 2/2, ইয়াৰো 2/2। তো যোগ কি হ'ব? পচিবল হ'ব। আৰু অনুৰূপ মৌলবোৰ যোগ কৰিব লাগে, মানে 2ৰ লগত 1, 4ৰ লগত 3, 3ৰ লগত -2, 2ৰ লগত 5। তো 2 + 1 4 + 3, 3 ± -2, তার মানে 3 - 2, 2 + 5 ইকুয়াল টু কিমান হ'ব? 2 + 1 3, 4 + 3 7, 4 + 3 7, 3 - 2 1, 2 + 5 7। একদম ইজি। তাৰপিছতটোত কৈছে যে a মাইনাছ বি, 2 নম্বৰত কৈছে যে a মাইনাছ বি। তো প্ৰথমত লিখি লৈছোঁ 2 4 3 2 মাইনাছ 1 3 -2 5। তো a মাইনাছ বি কৰিলে কিমান হ'ব? অনুৰূপ মৌলবোৰ বিয়োগ কৰিব লাগিব। 2 - 1 কিমান হ'ব? 1 লিখি লৈছোঁ। 2 - 1 4 - 3, 4 - 3, 3 - -2, -, প্লাছ, তার মানে 3 + 2, 2 - 5, 2 - 5। তো 2ৰ পৰা 1 গ'লে 1, 4ৰ পৰা 3 গ'লে 1, 3 + 2 5, 2ৰ পৰা -5 বিয়োগ কৰিলে -3। ঠিক আছে। তাৰপিছত উলিয়াব কৈছে যে 3 নম্বৰত 3a মাইনাছ c। তো 3 × a, এর ভ্যালু কিমান? 2 4 3 2, 3a মাইনাছ c, cৰ ভ্যালু হ'ল -2 5 3 4, -2 5 3 4। তো প্ৰথমত এই 3ৰে স্কেলাৰে এই মৌলকটোক পূৰণ কৰিব লাগিব। পূৰণ কৰিলে কিমান হ'ব? 3 × 2 6, 3 × 4 12, 3 × 3 9, 3 × 2 6, -2 5 3 4। তো এতিয়া এইটোৰ পৰা এইটো বিয়োগ, 6 -2, মানে 6 + 2 কিমান হ'ব? 8। এতিয়া আৰু ডাইৰেক্ট লিখিব লাগিব, ইমান ভাঙি লিখিবলৈ সময় নহ'ব। ঠিক আছে, ডাইৰেক্ট লিখিম। 12 - 5 কিমান হ'ব? 7, 9 - 3 6, 6 - 4 2। ঠিক আছে, একদম ইজি। তাৰপিছত আছে যে 4 নম্বৰত a × b, a × b। তো এর ভ্যালু পাই দিছোঁ 2 4 3 2 আৰু বিৰ মান কিমান দিয়া আছে? 1 3 -2 5। তো পূৰণ কৰিব লাগে। প্ৰথম শাৰীৰ লগত প্ৰথম স্তম্ভ 2 × 1 2, 4 × -2 -8, 2 × 3 6, 4 × 5 20। এতিয়া দ্বিতীয় শাৰী 3 × 1 3, 2 × -2 -4, 3 × 3 9, 2 × 5 10 ইকুয়াল টু কিমান হ'ব? 2 - 8 -6, 6 + 20 26, তাৰপিছত 3 - 4 -1, 9 + 10 19। ফাইনেল এনচাৰ। তাৰপিছত 5 নম্বৰত কৈছে বি এ বাহিৰ কৰিব লাগে। তো বিৰ মান হ'ল 1 3 -2 5 আৰু এর মান হল 2 4 3 2। তো প্রথম হারি প্রথম স্তম্ভ 1 × 2 2, 3 × 3 9, 1 × 4 4, 3 × 2 6, -2 × 2 -4, 5 × 3 15, -2 × 4 -8, 5 × 2 10, 9 + 2 11, তাৰপিছত 4 + 6 10,
15 minus 4 11 15 minus 4 11 আৰু 10 minus 8 2 তো 1 যিকে এটা 5টা কোশ্চেন আছিল কমপ্লিট হ'ল। এতিয়া 2 নম্বৰ কোশ্চেন। 2 নম্বৰত কৈছে যে 2 নম্বৰত কি কৈছে যে যোগফল উলিওৱা। ইয়াতেও 4টা কোশ্চেন দিয়া আছে। তো আমি এতিয়া 2 নম্বৰকে আলোচনা কৰিম। তো প্ৰথমটো কৈছে যে এ বি মাইনাছ বি এ প্লাছ এ বি বি এ। তো প্ৰথমটো মই কৰিম ইয়াত। তো অনুৰূপ মৌলবিলাক যোগ কৰিব লাগিব। এৰ লগত এ যোগ, তো এ প্লাছ এ বি প্লাছ বি মাইনাছ বি প্লাছ বি এ প্লাছ এ। তো ইয়াৰ আনসাৰ হ'ব এ প্লাছ এ টুৱাইছ এ বি প্লাছ বি টুৱাইছ বি মাইনাছ বি প্লাছ বি 0 এ প্লাছ এ টুৱাইছ এ। একদম সহজ। এতিয়া 2 নম্বৰ। তো 2 নম্বৰত তেতিয়া কৰিম যে অনুৰূপ মৌলবিলাক যোগ কৰিব লাগিব। এ স্কোৱাৰ প্লাছ বি স্কোৱাৰৰ লগত টুৱাইছ এ বি। ডাইৰেক্ট লিখিম যে এ স্কোৱাৰ প্লাছ বি স্কোৱাৰ প্লাছ টুৱাইছ এ বি। তাৰপিছত বি স্কোৱাৰ প্লাছ চি স্কোৱাৰৰ লগত টুৱাইছ বি চি। বি স্কোৱাৰ প্লাছ চি স্কোৱাৰ প্লাছ টুৱাইছ বি চি। এতিয়া এ স্কোৱাৰ প্লাছ চি স্কোৱাৰৰ লগত এ স্কোৱাৰ প্লাছ চি স্কোৱাৰৰ লগত মাইনাছ টুৱাইছ এ চি। এ স্কোৱাৰ প্লাছ বি স্কোৱাৰৰ লগত মাইনাছ টুৱাইছ এ বি। এতিয়া চোৱা এই গোটেইকেইটা ফৰ্মুলাত পৰিছে। এ স্কোৱাৰ প্লাছ বি স্কোৱাৰ প্লাছ টুৱাইছ এ বি মানে এ প্লাছ বি হোল স্কোৱাৰ। বি স্কোৱাৰ প্লাছ চি স্কোৱাৰ প্লাছ টুৱাইছ বি চি মানে কি বি প্লাছ চি হোল স্কোৱাৰ। এ স্কোৱাৰ প্লাছ চি স্কোৱাৰ মাইনাছ টুৱাইছ এ চি মানে কি এ মাইনাছ চি হোল স্কোৱাৰ। এ স্কোৱাৰ প্লাছ বি স্কোৱাৰ মাইনাছ টুৱাইছ এ বি মানে কি এ মাইনাছ বি হোল স্কোৱাৰ। ঠিক আছে, একদম সহজ। এতিয়া 3 নম্বৰটো। এতিয়া 3 নম্বৰ এই দুটা মৌলক যোগ কৰিব লাগে। তো ডাইৰেক্ট কৰিম এতিয়া। -1 প্লাছ 12 কিমান হ'ব 11 4 প্লাছ 7 11 -6 প্লাছ 6 0 8 প্লাছ 8 16 5 প্লাছ 0 5 16 প্লাছ 5 21। তাৰপিছত 2 প্লাছ 3 5 8 প্লাছ 2 10 5 প্লাছ 4 9। এক লাইনত এনসাৰ শেষ। ঠিক আছে, একদম সহজ। এতিয়া 4 নম্বৰটো চোৱা। 4 নম্বৰটোত কি দিয়া আছে কছ স্কোৱাৰ এক্স প্লাছ চাইন স্কোৱাৰ এক্স হ'ব। তো কছ স্কোৱাৰ এক্স প্লাছ চাইন স্কোৱাৰ এক্স। তাৰপিছত চাইন স্কোৱাৰ এক্সৰ লগত কছ স্কোৱাৰ এক্স। চাইন স্কোৱাৰ এক্স প্লাছ কছ স্কোৱাৰ এক্স। ঠিক আছে, তাৰপিছত চাইন স্কোৱাৰ এক্স কছ স্কোৱাৰ এক্স। চাইন স্কোৱাৰ এক্স প্লাছ কছ স্কোৱাৰ এক্স। কছ স্কোৱাৰ এক্সৰ লগত আকৌ চাইন স্কোৱাৰ এক্স। একদম সহজ, পানীৰ নিচিনা। তো আমি কি জানো যে চাইন স্কোৱাৰ এক্স প্লাছ কছ স্কোৱাৰ ভেলু কিমান 1। ইয়াতো ঠিক কিমান হ'ব 1 1 1। ক্লাছ 10তে পাইছা যে চাইন স্কোৱাৰ এক্স প্লাছ কছ স্কোৱাৰ এক্স ইকুৱেল টু কিমান হয় সদায় 1 হয়। বুজি পাইছা? একদম সহজ। তো 2 নম্বৰ শেষ। এতিয়া 3ৰ কেইটা কৈছে যে পূৰণ কৰা। 3 নম্বৰ কুৱেশ্যনত কৈছে যে পূৰণ ফলবোৰ উলিওৱা। ঠিক আছে, এতিয়া আমি 3 নম্বৰ আলোচনা কৰিম। তো এতিয়া 3 নম্বৰত দিছে যে পূৰণ ফল উলিওৱা। তো প্ৰথমত কি কৰিব লাগিব যে এইটো শাৰীৰ লগত এইটো স্তম্ভ মানে এ ইনটু এ স্কোৱাৰ প্লাছ বি ইনটু বি স্কোৱাৰ প্ৰথম মৌল পাই গ'লোঁ। তাৰপিছত এইটো স্তম্ভ হ'ল। এতিয়া এইটো স্তম্ভৰ লগত এ ইনটু মাইনাছ বি তেনে কিমান হ'ব মাইনাছ এ বি ইনটু এ প্লাছ এ বি। তাৰপিছত এইটো শাৰীৰ লগত এইটো স্তম্ভ মাইনাছ বি ইনটু এ মাইনাছ এ বি প্লাছ এ ইনটু বি এ বি। ঠিক আছে, এতিয়া এইটো স্তম্ভ মাইনাছ বি ইনটু মাইনাছ বি তো প্লাছ বি স্কোৱাৰ এ ইনটু এ স্কোৱাৰ। তো আমি কিমান পালোঁ ফাইনেল এনসাৰ যে এ স্কোৱাৰ প্লাছ বি স্কোৱাৰ। এইটো আছে মাইনাছৰ এইটো প্লাছৰ 0 হৈ যাব। এইটো আছে মাইনাছৰ এইটো আছে প্লাছৰ 0 হৈ যাব। আৰু এইটো হ'ল এ স্কোৱাৰ প্লাছ বি স্কোৱাৰ। ঠিক আছে, 1 নম্বৰটো হৈ গ'ল। এতিয়া 2 নম্বৰটো চাবা। তো 1 ইনটু 2 2 1 ইনটু 3 3 1 ইনটু 4 4 2 ইনটু 2 4 2 ইনটু 3 6 2 ইনটু 4 8 3 ইনটু 2 6 3 ইনটু 3 9 3 ইনটু 4
12। ঠিক আছে, একদম সহজ। 2 নম্বৰটো হৈ গ'ল। এতিয়া 3 নম্বৰটো। তো 3 নম্বৰটো 1 into 1 1 minus 2 into 2 কিমান হ'ব -4। 1 into 2 2 minus 2 into 3 -6। 1 into 3 3 minus 2 into 1 -2। ঠিক আছে, 2 into 1 2 3 into 2 6 2 into 2 4 3 into 3 plus 9 2 into 3 6 3 into 1 3 কিমান হ'ব 1 minus 4 minus 3 2 minus 6 minus 4 3 minus 2 1 2 plus 6 8 4 plus 9 13 6 plus 3 9 একদম সহজ। ঠিক আছে, এতিয়া 4 নম্বৰটো চাবা 2 into 1 2 3 into 0 plus 0 4 into 3 12 2 into -3 -6 3 into 2 6 4 into 0 0 2 into 5 10 3 into 4 12 4 into 5 20 3 into 1 3 4 into 0 0 5 into 3 15 3 into -3 কিমান হ'ব 3 into -3 -9 4 into 2 8 5 into 0 0 3 into 5 15 4 into 4 16 5 into 5 25 4 into 1 4 5 into 0 0 6 into 3 18 4 into -3 -12 5 into 2 10 তাৰপিছত 6 into 0 0 4 into 5 20 5 into 4 20 6 into 3 30 তো এইখিনি কৰিলে কিমান হ'ব 12 plus 2 14 -6 plus 6 0 10 plus 12 plus 20 42 3 plus 15 18 18 plus 4 22 -9 plus 8 -1 -12 plus 10 -2 15 plus 16 plus 25 56 20 plus 20 plus 30 কিমান হ'ব 70। ঠিক আছে, এইটো ফাইনেল আনসার। 5 নম্বৰটো তো 2 into 1 2 1 into -1 -1 2 into 0 0 1 into 2 2 2 into 1 2 1 into 1 plus 1 3 into 1 3 2 into -1 -2 3 into 0 0 2 into 2 4 3 into 1 3 2 into 1 2 -1 into 1 -1 1 into -1 -1 -1 into 0 0 1 into 2 2 -1 into 1 -1 1 into 1 plus 1 তো 2 minus 1 1 3 minus 2 1 -1 -1 -2 2 4 2 2 into 1 3 3 plus 2 5 -1 plus 1 0 5 নম্বর হল। এতে 6 নম্বর 3 into 2 6 -1 into 1 -1 3 into 3 9 3 into -3 -9 -1 into 0 0 3 into 1 3 -1 into 2 -2 0 into 1 0 2 into 3 6 -1 into -3 minus plus 3 0 into 0 2 into 1
এনসাৰ হ'ব কিমান 9 + 6 15 - 1 14 6 - 2 4 -9 + 3 -6 3 + 2 5 একদম সহজ তো 3 একটা শেষ এতিয়া 4 নম্বৰটো 4 নম্বৰত এ বি চি তিনিটা মৌলিক দিয়া আছে আমাক উলিয়াব দিছে a + b তাৰপিছত b - c তাৰপিছত এইখিনি আমাক দেখাব লাগে তো প্ৰথমত a + b বাহিৰ কৰোঁ তো এ লিখি লওঁ ইয়াতে বা ডাইৰেক্ট কৰিব পাৰিম ডাইৰেক্ট কৰিলে কিমান হ'ব 1 + 3 ইয়াত হ'ব 4 2 - 1 1 -3 + 2 -1 ঠিক আছে 5 + 4 9 0 + 2 2 2 + 5 7 1 + 2 3 -1 + 0 -1 1 + 3 4 তো a + b এইখিনি পালোঁ এতিয়া আমি বাহিৰ কৰিম b - c এইটো হল b এইটো হল c তো 3 - 4 কিমান হ'ব 3 - 4 -1 -1 -1 -2 2 - 2 0 4 - 0 4 2 - 3 -1 5 - 2 3 2 - 1 1 0 - 2 0 minus 0 minus minus 2 minus minus plus 2 হৈ যাব 3 minus 3 0 b minus c পাই গলো এতিয়া আমি এইখিনি কৰিম তো a plus b আৰু b minus c বাহিৰ কৰিলো এতিয়া এইখিনি কৰিম লেফট হ্যান্ড সাইড কৰিম যে a plus b minus c তো লিখি লৈছো a হল 1 2 minus 3 5 0 2 1 minus 1 1 এইটো হলে আৰু b minus c পাইছো ইয়াতে -1 -2 0 4 -1 3 1 2 0 তো এতিয়া ইয়াতে কি কৰিব লাগিব মাজত প্লাস আছে প্লাস দিলো তো 1 1 প্লাস -1 প্লাস মাইনাস মাইনাস মানে 1 -1 0 2 প্লাস -2 প্লাস মাইনাস মাইনাস তো 2 - 2 0 -3 প্লাস 0 -3 হয়ে গেল 5 + 4 9 0 প্লাস -1 প্লাস মাইনাস মাইনাস তার মানে -1 2 + 3 5 1 + 1 2 -1 + 2 তাহলে কেমন হবে 1 1 + 0 1 এতে আমি বাহির করিম রাইট হ্যান্ড সাইডত আছে a + b - c রাইট হ্যান্ড সাইডত আছে a + b - c তো a + b এর ভ্যালু প্রথমত বহাম a + b এর ভ্যালু পাইছো 4 1 -1 4 1 -1 9 2 7 3 -1 4 এটো হল a + b - c c হল এটো 4 1 2 0 3 2 1 -2 3 তো এতে 4 - 4 কিমান পাম 0 পাম 1 - 1 0 -1 -2 -1 -2 তাহলে কিমান হ'ব -3 9 - 0 0 2 - 3 -1 7 - 2 5 3 - 1 কিমান হ'ব 3 - 1 2 -1 -2 -minus plus 2 তো 2 - 1 1 4 - 3 1 তো আমি কি পালো লেফট হ্যান্ড সাইডত যেটো পাইছিলো হেটো ইয়াতে 0 আছিল 0 পাইছো 0 0 -3 -3 9 9 পাইছিলো ইয়াতে কিমান পাইছো 9 - 0 ইয়াতে 9 হে হ'ব কোন মিস্টেক হইছে 9 - 0 9 2 - 3 -1 ঠিক আছে তো 9 9 2 2 -1 1 -1 1 5 1 5 1 মিলছে ইকুয়াল টু লেফট হ্যান্ড সাইড তো এটা আমাক প্রমাণ কৰিব দিছিল প্রমাণ কৰি দিলো ঠিক আছে 4 নম্বৰ কমপ্লিট এতিয়া হল 5 নম্বৰ কোশ্চেন যে এ দি এটা মূলক দিয়া আছে বি এটা মূলক দিয়া আছে আমাক উলিয়াব লাগে যে 3a - 5b তো প্ৰথমত আমি 3a উলিয়াই লও যে 3a তেনেহলে এই মূলকৰ যিকেইটা মৌল আছে গোটেইকেইটাৰ লগত 3 পূৰণ কৰিব লাগিব হয়নে নহয়
ইয়াত লিখিছোঁ যে 3 2/3 1/3 7/3 1 2/3 2 5/3 4/3 2/3 তো পূৰণ কৰিলে কিমান হ'ব গোটেইকেইটাৰ লগত 3 পূৰণ কৰিলে 3 3 কেঞ্চেল যায় থাকিব কিমান ইয়াত থাকিব 2 3 3 কেঞ্চেল যায় ইয়াত থাকিব 1 3 3 কেঞ্চেল যায় ইয়াত থাকিব 7 তো 3 × 1 3 3 3 কেঞ্চেল যায় ইয়াত থাকিব 2 3 × 2 6 3 3 কেঞ্চেল যায় ইয়াত থাকিব 5 3 3 কেঞ্চেল যায় ইয়াত থাকিব 4 3 3 কেঞ্চেল যায় ইয়াত কিমান থাকিব 2 3 আমি পাই গ'লো এটা আমাৰ ওলাব লাগিব 5b 5 টো লিখি লৈছোঁ তে বিৰ মান লিখিলোঁ 2/5 1/5 7/5 তাৰপিছত 3/5 2/5 6/5 1 4/5 2/5 তো 5 এৰে পূৰণ কৰিলে কিমান হ'ব 5 5 কেঞ্চেল যায় থাকিব 2 5 5 কেঞ্চেল যায় থাকিব 1 5 5 কেঞ্চেল যায় থাকিব 7 5 5 কেঞ্চেল যায় থাকিব ইয়াত 3 5 5 কেঞ্চেল যায় ইয়াত থাকিব 2 5 5 কেঞ্চেল যায় ইয়াত থাকিব 6 5 × 1 5 5 5 কেঞ্চেল যায় ইয়াত থাকিব 4 5 5 কেঞ্চেল যায় ইয়াত থাকিব 2 এতিয়া আমি 3a - 5b বাহিৰ কৰিম তো 3a ভ্যালু পাইছোঁ এইটো 5b ভ্যালু পাইছোঁ এইটো ইয়াত বহাই দিম এতিয়া 3a ভ্যালু হ'ল 2 3 5 1 2 4 7 6 2 মাইনাস 5b 5b ভ্যালু হ'ল 2 3 5 1 2 4 7 6 2 তো মাইনাস কৰিলে কিমান হ'ব 2 - 2 0 3 - 3 0 5 - 5 0 1 - 1 0 2 - 2 0 4 - 4 0 7 - 7 0 6 - 6 0 2 - 2 0 একদম সহজ গতিকে তোমালোকে কৰিবা ঘৰত প্ৰেক্টিছ কৰিবা টান একো নাই ঠিক আছে 5 নম্বৰ হ'ল এতিয়া আমি 6 নম্বৰ আলোচনা কৰিম 6 নম্বৰত এইটো হৰল কৰিব লাগে তো হৰল কৰিম প্ৰথমত cos θ ৰে গোটেইকেইটাক পূৰণ কৰিব লাগিব তো পূৰণ কৰিলে কিমান হ'ব cos θ cos θ cos স্কয়ার θ cos θ sin θ cos θ * sin θ তাৰপিছত cos θ * -sin θ তেনেহ'লে কিমান হ'ব cos θ * sin θ মাইনাসটা আগত লিখি দিলোঁ cos θ * cos θ তেনেহ'লে cos স্কয়ার θ ঠিক আছে এতিয়া sin θ ৰে গোটেইকেইটাক পূৰণ তেনেহ'লে sin * sin sin স্কয়ার θ sin θ * -cos θ তেনেহ'লে মাইনাসটা আগত দিলোঁ sin θ cos θ sin θ * cos θ sin θ cos θ sin θ * sin θ sin স্কয়ার θ তেনেহ'লে এতিয়া যোগ কৰিব লাগে অনুৰূপ মূলবোৰ যোগ হ'ব cos স্কয়ার θ লগত sin স্কয়ার θ cos স্কয়ার θ প্লাস sin স্কয়ার θ cos θ sin θ লগত এটো যোগ হ'ব cos θ sin θ প্লাস মাইনাস মাইনাস sin θ cos θ এটোৰ লগত এটো মাইনাস cos θ * sin θ প্লাস sin θ cos θ এটো এইখিনিৰ লগত এইখিনি কৰিলো এতিয়া cos স্কয়ার θ লগত sin স্কয়ার θ cos স্কয়ার θ প্লাস sin স্কয়ার θ তেনেহ'লে এইখিনিৰ ভ্যালু আমি কি জানো 1 এটো ক্যান্সেল যাব এটো আছে প্লাসৰ এটো আছে মাইনাসৰ এটো আছে মাইনাসৰ এটো আছে প্লাসৰ এটো ক্যান্সেল তো ইয়াত থাকিল 0 ইয়াতো হল 0 cos স্কয়ার θ প্লাস sin স্কয়ার θ এর ভ্যালু হল 1 ঠিক আছে এইটো आंसर 7 নম্বৰ কোশ্চেনত দিয়া আছে যে x আৰু y নিৰ্ণয় কৰা য'ত x + y এর মান দিয়া আছে আৰু x - y এর মান দিয়া আছে তো 7 ৰ 1 কৰিম তো ইয়াত দিয়া আছে যে x + y আৰু x - y এটো যদি আমি 1 বুলি ধৰো এটো যদি আমি 2 ধৰো তেনেহ'লে 1 - 2 কৰিলে কি হ'ব এনেকুৱা অংকত আমি কি কৰিব লাগিব
হয় x2 নাইকিয়া কৰিব লাগিব নহ'লে y2 নাইকিয়া কৰিব লাগিব। তো 1ৰ পৰা 2 যেতিয়া আমি মাইনাছ কৰিম তেতিয়া কি হ'ব, x কেঞ্চেল যাব, থাকিব কিমান y হে থাকিব। তো x প্লাছ y মাইনাছ x মাইনাছ y ইকুৱেল টু 7025 মাইনাছ 3003। তো ইয়াৰ পৰা কি হ'ব, x প্লাছ y মাইনাছ x মাইনাছ মাইনাছ প্লাছ y ইকুৱেল টু 7 মাইনাছ 3 4 0 মাইনাছ 0 2 মাইনাছ 0 2 5 মাইনাছ 3 2। তো ইয়াৰ পৰা x কেঞ্চেল, কেইটা y হ'ল, দুটা y 4 0 2 2। দুইটো ইফালে কি আছে, পূৰণ হৈ আছে, ইফালে গ'লে হৰণ, তেনেহ'লে y ইকুৱেল টু 4 0 2 2। তেনেহ'লে 2 2 গোটেইকেইটাৰ লগত হৰণ হ'ব, 4 হৰণ 2 2 0 2 হৰণ 2 1 2 হৰণ 2 1। তো y মান পালোঁ। এইটো এতিয়া আমি একত বা দুইত বহাব লাগিব। তো একত বহালে যদি আমি কি হ'ব, 1 ইমপ্লাইজ x প্লাছ y মান পালোঁ 2 0 1 1 ইকুৱেল টু 7025 7025। এতিয়া এইটো প্লাছ আছে, ইফালে গ'লে কি হ'ব, মাইনাছ হ'ব, 7025 মাইনাছ 2011। তো এইটোৰ পৰা এইটো মাইনাছ কৰিলে 7 মাইনাছ 2 5 0 মাইনাছ 0 2 মাইনাছ 1 1 5 মাইনাছ 1 4। ফাইনেল আনচাৰ এইটো, এক্সৰ মান পালোঁ এইটো আৰু ৱাইৰ মান পালোঁ এইটো। এতিয়া 2 নম্বৰ, মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এতিয়া আমি 2 নম্বৰ কুৱেশ্যনটো আলোচনা কৰিম। ইয়াৰ পৰা x আৰু y মান বাহিৰ কৰিব লাগে। তো 2x প্লাছ 3y দিয়া আছে আৰু 3x প্লাছ 2y দিয়া আছে। তো আমি প্ৰথমে কি কৰিম, হয় x2 মিলাব লাগিব নহ'লে y2 মিলাব লাগিব। ক্লাছ 10ত তেনেকুৱা অংক আছিল, সমীকৰণ যেতিয়া আমি সমাধান কৰিছিলোঁ x মিলাইছিলোঁ নহ'লে y মিলাইছিলোঁ। তো ইয়াত আছে 2x, ইয়াত আছে 3x। গতিকে গোটেইখিনিৰ লগত যদি আমি 3ৰে পূৰণ কৰোঁ তেতিয়াহ'লে কিমান হ'ব, ইয়াত হ'ব 6x, আৰু এই গোটেইখিনিৰ লগত যদি আমি 2ৰে পূৰণ কৰোঁ তেনেহ'লে ইয়াতো কিমান হ'ব, 6x। তো পূৰণ কৰি দিওঁ। তো ইয়াতে 3ৰে পূৰণ কৰিলে হ'ব 6x প্লাছ 9y ইকুৱেল টু 3 into 2 6 3 into 3 9 3 into 4 12 3 into 0 0। এইটো হ'ল এটা। আকৌ এইটোৰ লগত যেতিয়া আমি 2ৰে পূৰণ কৰিম তেনেহ'লে কিমান হ'ব, 3 into 2 6x 2 into 2 twice 4y, আৰু এই গোটেইখিনিৰ লগত 2ৰে পূৰণ কৰিব লাগিব। তেনেহ'লে 2 into 2 4 minus 2 into 2 minus 4 minus 1 into 2 minus 2 5 into 2 10। তো এইটোৰ পৰা এইটো যেতিয়া মাইনাছ কৰিম কিমান হ'ব, যেতিয়া মাইনাছ কৰিম 6x কেঞ্চেল, 9y minus 4y 5y থাকিব ইকুৱেল টু 6ৰ পৰা যেতিয়া 4 মাইনাছ কৰিম থাকিব 2, 9ৰ পৰা মাইনাছ 4 কৰিলে কিমান হ'ব, মাইনাছ মাইনাছ প্লাছ হৈ যাব 13 হ'ব। 12ৰ পৰা মাইনাছ 2 কৰিলে মাইনাছ মাইনাছ প্লাছ হৈ ইয়াত হ'ব 14। 0ৰ পৰা 10 মাইনাছ কৰিলে ইয়াত হ'ব মাইনাছ 10। ঠিক আছে। তো ৱাইৰ মান কিমান হ'ব, y ইকুৱেল টু ইয়াত 5টো পূৰণ হৈ আছে, ইফালে গ'লে কিমান হ'ব, হৰণ হ'ব। তো 1/5 2 13 14 মাইনাছ 10, গোটেইকেইটাক যদি আমি 5ৰে হৰণ কৰোঁ তো কিমান হ'ব, 2/5 13/5 14/5 মাইনাছ 10/5 মানে 2, হয় নে নহয়? এইটো কিমান হ'ব, -2। ঠিক আছে। এতিয়া আমি কি কৰিম, এই ৱাইৰ মানটো একত নাইবা 2ত বহাই দিম। যদি 2ত বহাই দিওঁ তেনেহ'লে কিমান হ'ব, ইয়াত আছে 3x প্লাছ 2 into y, ৱাইৰ ভেলু কিমান আছে 2/5 13/5 14/5 মাইনাছ 2, ইয়াতে বহাই দিম 2/5 14/5 13/5
মাইনাস টু ইকুয়াল টু 2 মাইনাস 2 মাইনাস 1 5 3x এইটো পূৰণ কৰিব লাগিব 4/5 26/5 28/5 minus 4 equal to 2 minus 2 minus 1 5 এতিয়া মাজত প্লাস আছিল এটো প্লাস ইফালে গলে মাইনাস হ'ব হয় না তেনেহলে 3x equal to 2 minus 2 minus 1 5 minus 4/5 28/5 26/5 minus 4 তো ইকুয়াল টু কিমান হ'ব 2 পৰা যেতিয়া আমি 4/5 মাইনাস কৰিম এলসিএম হ'ব 5 আৰু ইয়াত হ'ব কিমান তলতে কোনে মানে 1 আছে 5 10 minus 4 6 হ'ব 6/5 কিমান হল 6/5 তাৰ পিছত 2 minus 26/5 এলসিএম হ'ব 5 হয় না এটো বাৰ যেতিয়া এটো মাইনাস কৰিম মাইনাসে এটো কিমান হ'ব তলতে কোনে মানে 1 আছে তেনেহলে 5 5 into 2 10 10 minus 10 minus 26 তাৰ পিছত এটো কিমান হ'ব এলসিএম 5 minus 5 minus 28 তাৰ পিছত এটো হ'ব 5 minus minus plus 4 এটো হ'ব 9 তো 3x equal to এটো পালো equal to কিমান হ'ব ইয়াত হ'ব 6/5 এটো হ'ব minus 36/5 এটো হ'ব minus 33/5 আৰু এটো হল 9 হয় না এতিয়া চ 3 2 ইয়াৰ লগত পূৰণ হৈ আছে ইফালে গলে কি হ'ব হৰণ তেনেহলে x equal to হ'ব ইয়াক যদি 3 ৰে হৰণ কৰো ইয়াত কিমান হ'ব 2/5 এইটো হ'ব 3 36 এর মাজত যাব 12 বার 12/5 33 এর মাজত যাব 11 11 বার 11/5 9 এর মাজত যাব 3 বার ঠিক আছে বুঝি পাইছা না তো এতিয়া 2 নম্বৰটো কমপ্লিট হল 7 কমপ্লিট হল এতিয়া আমি 8 কৰিম 8ত কি কৈছে x নিৰ্ণয় কৰা যাত y এর মান দিয়া আছে আৰু দিয়া আছে 2x + y = এটা মূলক দিয়া আছে 10 - 3 2 এর পৰা আমাৰ x এর মান বাহিৰ কৰিব লাগে তো এটো হল 8 নম্বৰ কোশ্চেন এর পৰা আমি x এর মান বাহিৰ কৰিম তো y এর মান দিয়া আছে y এর মানটো ইয়াত বহাই দিম 2x + y এর মান হল 3 2 1 4 = 1 0 - 3 2 এটো ইফালে প্লাস ইফালে গলে মাইনাস হ'ব 2x = 1 0 - 3 2 -3 2 1 4 মাইনাস কৰিলে কিমান হ'ব 1 - 3 - 2 0 - 2 - 2 -3 - 1 -4 2 - 4 -2 তো 2x = এইখিনি পালো 2 2 এর লগত পূৰণ হৈছে ফেলে গলে হৰণ হ'ব তো ডাইরেক্ট হৰণ কৰি দিছো 2 - 2 ৰে যেতিয়া আমি 2 ৰে হৰণ কৰিম কিমান বাৰ যাব -1 ইয়াত কিমান হ'ব -1 -2 ইয়াত যাব -1 2 ৰে ডাইরেক্ট হৰণ কৰি দিছো ঠিক আছে x মান পাই গলো এই x মানটো এতিয়া আমি ইয়াতে বহাই দিম এটো যদি এক দিও 1 ইমপ্লাইজ কৰিম এতিয়া তো 2 x এর মান পালো -1 -1 ও আমার তো x মান উলাব দিছিল গতিকে আর করার দরকার নাই x মান আমি পাই গলো -1 -1 -2 -1 ঠিক আছে 8 নম্বরটো কমপ্লিট হল এটা আমি 9 নম্বরটো আলোচনা করিম 9 নম্বর কোশ্চেনত আছে যে ইয়াৰ পৰা
এক্স আৰু ৱাইৰ মান বাহিৰ কৰিব লাগে। তো এতিয়া 9 নম্বৰ কৰিম। তো 9 নম্বৰত এইখিনি দিয়া আছে, ইয়াৰ পৰা আমাক এক্স আৰু ৱাইৰ মান বাহিৰ কৰিব লাগে। তো প্ৰথমত এই দুইৰে এই মৌলকটোৰ লগত পূৰণ কৰিম। 2 × 1 2, 2 × 3 6, 2 × 0 0, 2 × x twice x প্লাছ y 0 1 2 এইখিনি একে থাকিব ইকুৱেল টু 5 6 1 8। এতিয়া এইটো মূলক আৰু এইটো মূলক যোগ কৰিম। তো 2 + y 2 + y 6 + 0 6, 0 + 1 1, 2x + 2 2x + 2 এইটো মূলক লগত সমান দিয়া আছে যে 5 6 1 8। আমি কি জানো দুটা মূলক তেতিয়াহে সমান হয় যেতিয়া অনুৰূপ মৌলবিলাক সমান হয়, মানে 2 + y লগত 5 সমান হ'ব লাগিব, 6 ৰ লগত 6 সমান, 1 ৰ লগত 1 সমান আৰু 2x + 2 লগত 8 সমান। তো ইয়াৰ পৰা আমি কি লিখিব পাৰিম 2 + y = 2 + y লগত 5 সমান হ'ব আৰু 2x + 2 লগত 8 সমান হ'ব, হয়নে নহয়? তো ইয়াৰ পৰা যদি y ৰ মান বাহিৰ কৰোঁ 2 প্লাছ ইফালে গ'লে মাইনাছ 5 - 2 = 3। তো y ৰ মান আমি কিমান পালোঁ 3। আকৌ ইয়াৰ পৰা যদি আমি x ৰ মান বাহিৰ কৰোঁ 2x, 2 ইফালে প্লাছ ইফালে গ'লে মাইনাছ 8 - 2 6। তো x = কিমান হ'ব 6/2 = 3। তো x ৰ মান পালোঁ আমি 3, y ৰ মানো আমি 3 পালোঁ। ঠিক আছে, 8 নম্বৰ 9 নম্বৰ কমপ্লিট। নম্বৰ কুৱেশ্যনত কৈছে যে x y z আৰু t ৰ মান বাহিৰ কৰিব লাগে। তো প্ৰথমত কি কৰিব লাগিব দুইৰে এই মৌলকেইটাৰ লগত পূৰণ কৰিব লাগিব। তো 2x twice z twice y twice t। ঠিক আছে, তাৰপিছত 3ৰে এইকেইটাৰ পূৰণ কৰিব লাগিব। তো 3 × 1 3, 3 × -1 -3, 3 × 0 3, 3 × 2 6 equal to 3 × 3 9, 3 × 5 15, 3 × 4 12, 3 × 6 18। এতিয়া প্লাছ কৰিব লাগিব এই দুটা মৌলক 2x + 3, 2z - 3, twice y + 0, twice t + 6 equal to কিমান হ'ব 9 15 12 18। তো এই মৌলক দুটা সমান, গতিকে অনুৰূপ মৌলবিলাকো কি হ'ব সমান হ'ব। 2x + 3 ৰ লগত কিমান হ'ব 9। ইয়াৰ পৰা আমি x ৰ মান বাহিৰ কৰিব পাৰিম। 2x 3 2 প্লাছ ইফালে গ'লে মাইনাছ, তেনেহ'লে 9 - 3 6, x ৰ মান আমি কিমান পাম 3। ঠিক আছে, 2z ৰ লগত 2z - 3 ৰ লগত 15 সমান হ'ব। 2z - 3 = 15। তো twice z = এইটো মাইনাছ ইফালে গ'লে প্লাছ, গতিকে 15 + 3 18। z ৰ মান কিমান হ'ব 18/2 9। ঠিক আছে, twice y ৰ লগত 12 সমান হ'ব। twice y = 12, তেনেহ'লে y ৰ মান হ'ব 12/2 6। y ৰ মান পালোঁ 6। তাৰপিছত twice t + 6 ৰ লগত 18 সমান হ'ব। twice t + 6 = 18। 6 টো প্লাছ ইফালে গ'লে মাইনাছ হ'ব। তো 18 - 6 কিমান হ'ব 12। t = 2 টো ইফালে গ'লে হৰণ হ'ব, 12/2 6 হ'ব। তো x ৰ মান পালোঁ আমি 3, y ৰ মান পালোঁ 6, তাৰপিছত z ৰ মান পালোঁ 9 আৰু t ৰ মান পালোঁ 6। ঠিক আছে, একদম সহজ, গতিকে তোমালোক ঘৰত ভালকৈ পঢ়িলে নিশ্চয় ভাল নম্বৰ পাবা। ঠিক আছে।